নমস্কাৰ। আমি প্ৰথমতেই আমাৰ সংবাদকৰ্মীসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াত অহাৰ কাৰণে। প্ৰথমতেই চাকেলা বুলি ক'লে চাওক, কিৰাতৰাই মহাজাতিৰ এটা পৰম্পৰাগত আমি পূজা প্ৰাৰ্থনা বুলি ক'ব লাগিব। এই চাকেলা যি আদিম যুগৰ পৰা চলি আহিছিলে, আমি দেৱ পূজা কৰোঁ, অৰ্থাৎ প্ৰাকৃতিক পূজা কৰোঁ। এই চাকেলা বুলি কোৱাটো আমি সত্যৰ ৰূপত যদি ক'বলৈ গ'লে পাথৰ যি আমাৰ মুণ্ডুমৰ শক্তিৰে, আমাৰ প্ৰাকৃতিক যি প্ৰাৰ্থনাৰে আমি মাটিৰ তলৰ পৰা যি আমি পাথৰ উলিয়াওঁ, সেই পাথৰকে আমি চাকেলা বুলি কওঁ। আমি এই পাথৰকে দেৱ পূজা বুলি আমাৰ ধৰ্মগুৰু হওক বা সাংস্কৃতিক গুৰু হওক বা আমাৰ প্ৰাকৃতিক গুৰু হিচাপে আমি পূজা পাঠ কৰোঁ, যাতে আমাৰ জাতিৰ উন্নতিকৰণ হওক, কিৰাত ৰায়ৰ উন্নতিকৰণ হওক, আৰু আমাৰ যি পৰিয়ালবৰ্গ আছে আৰু জনগোষ্ঠীয় লোকসকল আছে, সেই পৰিয়ালবৰ্গ আৰু জনগোষ্ঠীয় লোকসকলক সুখ শান্তি আৰু সমৃদ্ধি দিয়ে। সেইবাবে আমি এই চাকেলা পৰ্ব আমি প্ৰত্যেক বছৰে পাতোঁ। আৰু এই পৰ্ব পতাৰ উদ্দেশ্যটো হৈছে, ইতিহাসে কয়, যি জনগোষ্ঠীয়ে নিজৰ ভাষা এৰে, নিজৰ পৰম্পৰা এৰে, সেই জাতি জনগোষ্ঠী এটা বিধ্বংস দিশলৈ যায়। সেইকাৰণে আমি আমাৰ জাতিক বচাবলৈ, আমি আমাৰ যি কিৰাতৰাই জাতি আছে, আমাৰ জাতীয় সাজপাৰক বচাবলৈ, আমাৰ সংস্কৃতি ভাষা সাহিত্য বচাবলৈ আমি এই চাকেলা উধৌলি উভৌলি পৰ্ব আমি বছৰত দুবাৰ পাতোঁ। আৰু যাতে আমাৰ ভাষা বেলেগ, আমাৰ ভাষা ভিন্ন আছে, আমাৰ ভাষা বেলেগ আছে, আমাৰ সাহিত্য বেলেগ আছে, আমাৰ সংস্কৃতি বেলেগ আছে, যাতে আমি আমাৰ পূৰ্বজসকলৰ সাহিত্য সংস্কৃতি আৰু ভাষাক আমি হেৰুৱাব খোজা নাই। আমি সদায় পূৰ্ব কালৰ পৰা এতিয়ালৈকে আৰু ভৱিষ্যতলৈকে আমাৰ ভাষা জাতীয় সংস্কৃতিক আমি পাহৰিব নোখোজোঁ, আমি জীয়াই ৰাখিবলৈ খোজোঁ। যিহেতু আমাৰ যি সাজপাৰ আছে, আমাৰ যি ভাষা সংস্কৃতি আছে, আমাৰ এই ভাষা সংস্কৃতিক চাই পেলাই আমি বেলেগেও আমি এটা চিন্তা কৰিব পৰা যাব যে আমি জনজাতীয় লোক হিচাপে আমি জীৱন যাপন কৰোঁ। কেলেকি আমাৰ জীৱন যাপনৰ প্ৰক্ৰিয়াহে আমাৰ জনজাতীয় লোকসকলৰ লগত মিলিত হয়। সেইবাবে আমি আমাৰ জাতীয় জনগোষ্ঠীক পাহৰিব নোখোজোঁ। আমাৰ জাতীয় জনগোষ্ঠী যাতে জীয়াই থাকিব লাগিব, আমাৰ সংস্কৃতি ভাষাক আমি জীয়াই ৰাখিব খুজিছোঁ। সেইকাৰণে প্ৰত্যেক বছৰে আমি দুবাৰকৈ এই চাকেলা উধৌলি উভৌলি বুলি আমি প্ৰগ্ৰাম পাতোঁ, অনুষ্ঠানটো পাতোঁ। সৰ্বপ্ৰথমে আমাৰ মিডিয়া কৰ্মীসকলক মই কিৰাতৰাই মহাসভা অসম মূল সম্পাদক অনিত চাম্বাং ৰায়ৰ পৰা চবকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ। চাকেলা যোনটো আমি চাকেৱা উধৌলি উভৌলি বছৰত দুবাৰ পাতোঁ, সেইটো পতা কাৰণটো মেইন হ'ল, আমি কিৰাতৰাই যোনটো জাতি, আমি আমাৰ পূৰ্বপুৰুষৰ পৰা এই অনুষ্ঠানটো পাতি আহিছে। আমি প্ৰাকৃতিক পূজক, আমি মাং পূজক, আমি বছৰত দুইবাৰ পাতোঁ। আমাৰ ঋতু চাৰিটা নহয়, দুইটা থাকে, উধৌলি উভৌলি। ইয়াতে আমাৰ এই মাহ, এইটো নৱেম্বৰ ডিচেম্বৰ আঘোণ মাহত এটা পাতে আৰু বহাগত এটা পাতে। আৰু আমি প্ৰাকৃতিক পূজা আমি যোনটো আমাৰ ধান খেতি পাতি কৰোঁ, যোনটো ঈশ্বৰে ভগৱানে দিয়ে আমাক থেংকছ গিভিং প্ৰগ্ৰাম এটা। এই থেংকছ গিভিং প্ৰগ্ৰাম পাতি কিনি আমি প্ৰাকৃতিক ধন্যবাদ জ্ঞাপন কৰিছোঁ।